हेलो दोस्तों, ये हमारा विष्णुटारे डिस्ट्रिक्टर हमारे जुबिनदार आज क्या भाषण दिया सर होते हम फौज लोग हमारा सार लोग भी आसे यादे हमारा सार लोग आसे यादे कोई ऐसे परमिशन लो मैं वीडियो बनाई आसो बारू अब हमार विष्णु डिस्ट्रिक्टर हमारे जुबिनदार एटू পালন কৰিব বিচাৰিছোঁ, তেওঁৰ আত্মাক স্মৰণ কৰিব বিচাৰিছোঁ। মই নিজে চেষ্টা কৰি এটি কবিতা লিখিছোঁ। মই প্ৰতিষ্ঠিত কবিও নহয়, ইয়াৰ মাজতে বহু ভুলভ্ৰান্তি আছে। গতিকে গঠনমূলক দৃষ্টিভংগীৰ কবিতাটো যদি কৰ্ণপাত কৰে মই আমার কবিতা এতিয়া মানে লিখিছে নিজে লিখিছে ছাৰে কবিতা নহ'ল। গগনভেদী এজাক বৰষুণ আকস্মিক স্তম্ভিত সকলো হঠাৎ যেন পুষ্পবৃষ্টি অসম ভূমিত ৰচনা হ'লে বৰ্ণিল ইতিহাস মহানায়কৰ মহাপ্ৰস্থান য'ত জাতি নাই ধৰ্ম নাই আৰু নাই ভেদভাৱ কেৱল মানুহ মানুহ আৰু মানুহৰ অৱস্থান হৃদয় বিনাত জংকাৰ উতলা কুলিত উশাহৰ পৰিধি চিঙু চিঙু সাগৰৰ ঢৌহেন উন্মাদনা পতা যেন হেঁপাহ মনবোৰ আউসী হ'ল এটা যুগৰ অৱসান হ'ল শৰতৰ প্ৰভাতী বেলাত অশ্ৰুসিক্ত নয়ন শাৰদী শেৱালীৰ সুবাসহীন পদাৰ্পণ অস্তগামী সূৰুজৰ হেঙুলীয়া কিৰণ নিস্তেজ নিৰ্বাক আৰু নিস্তব্ধ যেন আকাশৰ পৰা খহি পৰিল এটা নক্ষত্ৰ যাৰ জাতি নাই ধৰ্ম নাই আৰু নাই ভেদভাৱ কেৱল জ্যোতিষ্ক অসমৰ আকাশত সূৰ্য নোহোৱা হ'ল মন গহনত এক সত্যৰ আত্মানুসন্ধান কেউদিকে আন্ধাৰ আন্ধাৰ আৰু কেৱল আন্ধাৰ সুৱৰ্ণৰ পাহাৰ খহি নিগৰিছে অশ্ৰুৰ নিজৰা প্ৰাণ চঞ্চল মন অক্ষিপটত জিলিকিছে এক সত্য যাৰ জাতি নাই ধৰ্ম নাই নাই ভেদভাৱ আছে কেৱল সাহস সত্য আৰু জাতিৰ স্বাভিমান অসমৰ আকাশত সূৰ্য নোহোৱা হ'ল প্ৰাপ্তিবোৰ যেন হেৰাই গ'ল বতাহবোৰ ধুমুহা হ'ল ঘণ্টাবোৰ দিন হ'ল দিনবোৰ মাহ আৰু মাহবোৰ যুগ হ'ল আশাবোৰ সপোন হ'ল অপেক্ষা মাথো এক পৰম সত্যৰ পুনৰ জন্মৰ যাৰ জাতি নাই ধৰ্ম নাই নাই ভেদভাৱ আছে মাথো মানৱতাৰ জয়গান মানৱতাবাদ এটি যুগৰ অৱসান হ'ল এই জুবিনদাৰ ডাঙৰীয়াই আপোনালোকে দেখিছে যে অসমীয়া জাতিটোৰ ত্ৰাণকৰ্তা হিচাপে অসমীয়া জাতিলৈ আহি পৰা বিভিন্ন সমস্যাৰ সন্মুখত তেখেতে অৱস্থান কৰি অসমীয়া জাতিটোক বচাইছিল বিগত সময়ছোৱাত আমি দেখিছোঁ তেওঁ কালেকো নিজৰ স্থানত শুদ্ধ আৰু সত্যভাৱে অৱস্থান কৰিবৰ বাবে কাৰো ভাবুকিকো তেওঁ কেৰেট কৰা নাছিল যে তেখেতে চলিত চৰকাৰৰ বিভিন্ন নেতা পালি নেতাক প্ৰত্যাহ্বান জনাবলৈ তেখেতে কুণ্ঠাবোধ নকৰিছিল সমান্তৰালভাৱে আলফাকো তেওঁ প্ৰত্যাহ্বান জনাইছিল এটা সময় আহিছিল যে সংস্কৃতিৰ কোনো ভাষা নাই তেখেতে প্ৰতিপন্ন কৰি গৈছে তেওঁ বিহুত অসমীয়া ভাষাৰ পৰিৱৰ্তে বিহুৰ সাংস্কৃতিক সন্ধিয়াত হিন্দী গীত পৰিৱেশন কৰাত যেতিয়া বাধা প্ৰদান কৰিছিল তেওঁ কৈছিল যে সংস্কৃতিৰ কোনো ভাষা নাই সংস্কৃতি সংস্কৃতি গতিকে ইয়াত ভাষাক লৈ কোনেও ভাবুকি বা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰিব এনেধৰণৰ শিল্পী এগৰাকী যাৰ প্ৰতিটো দুখীয়া শ্ৰেণীৰ মানুহৰ পৰা একেবাৰে ধনিক শ্ৰেণীলৈকে সকলোৱে সমী কৰি চলা এজন শিল্পী এই শিল্পীগৰাকীৰ আমি আশা মানুহ মৰণশীল
কিন্তু এই ধৰণৰ মৰণ আমি কেতিয়াও কামনা কৰা নাছিলোঁ। আমি এই ধৰণৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছোঁ। গতিকে সেয়েহে আমি অহিংস নীতিয়ে তেখেত